আজি আকৌ মই নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া হৈছে ৰাতিপুৱা এতিয়া বাজিছে 9টা বাজিছে। এতিয়া নাস্তা বনোৱা সময় হৈ গৈছে। এতিয়া মই চাহ তাহ নাই খোৱা, শুই উঠা অলপ দেৰি হ'ল। ইমান গৰম পৰিছে, ৰাতি শুব নোৱাৰিছোঁ। সেইকাৰণে এতিয়া উঠি মুখ চুখ ধুলোঁ, চাহ তাহ নাই খোৱা, এতিয়া খামহে। ভাবিলোঁ ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিওঁ, সকলো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি ৰাতিপুৱা শুই উঠি ৰঙা চাহ খাওঁ, তাৰপিছতে গাখীৰ চাহ খাওঁ। ৰাতিপুৱা মানে ৰঙা চাহ খালে খুব ভাল লাগে আৰু গেছো নহয়। সেইটো কাৰণে ৰাতিপুৱা আমি ৰঙা চাহ খাওঁ, আৰু দিনতো গাখীৰ চাহ খাই থকা হয় বাৰু, কিন্তু ৰাতিপুৱা ৰঙা চাহ খোৱাটো ভাল আৰু পেটৰ কাৰণে। আৰু এইফালে নেনা পুৰি বনাই আছে। এই গৰমত 12 বাজি গৈছে দেই গৰমত, আৰু জানেই কিটচেনত কিমান গৰম লাগে। এনেও তাৰ অৱস্থা অলপ বেয়া আছে। আৰু এইফালে গুড়িয়া ৰুটি পুৰি বেলি আছে, আৰু নেনা চাকি আছে, আমাৰ বেলি আছোঁ, আৰু গুড়িয়া বেলি আছে। গৰমত চব দুজনী অৱস্থা কি হৈছে, গোটেই একদম তিতি মিলি এদাই হৈ গৈছে। আমাৰ ভাবিৰ বেছি কষ্ট হৈছে গৰমত। আৰু এইফালে আমাৰ নেনাটো অলপ বেছিয়ে মানে কষ্ট হৈছে, জানেই আপোনালোকৰ। খোজকঢ়িটো জানেই, খোজকঢ়িটো জানে, আৰু এটা বেবী আহিবলগীয়া আছে। এতিয়া আমি চাহ খাব লৈছোঁ। ৰাতিপুৱা বেটাই চিঙৰা আনিলে বজাৰ দোকানৰ হোটেলৰ পৰা। এয়া গৰম গৰম চিঙৰা আনিলে। আমি এতিয়া চাহ খাই লওঁ। নাই না চব চাপিলো হা। এতিয়া আমি নাস্তা খাব লৈছোঁ। এয়া হ'ল আলু গ্ৰেভি, পুৰি, আৰু ইয়াত আছে ভাত। কাৰোবাৰ ভাত খাবলৈ মন গ'লে ভাত খাব। এতিয়া আমি খাই লওঁ, বহুত ভোক লাগিছে। এতিয়া নাস্তা কৰোঁতে কৰোঁতে 11টা বাজি গ'ল। যি হয় বাজিবই আৰু, বহুত সময় হৈ গ'ল। এইফালে গৰমত মানুহ 12 বাজি গৈছে। এতিয়া আমি খাই লওঁ দেই, বহুত ভোক লাগিছে। এইফালে আমাৰ আইসকলে চবে খাবলৈ বহি গৈছে। গৰমত মোৰ অৱস্থা বেয়া, গৰমত অৱস্থা গুড়িয়া বেয়া হৈছে। আজি গুড়িয়া যাবগৈ গধূলি ভাত খাই মেলি যাম চিন্তা কৰোঁ। कचरा वाला आया घर से कचरा निकाल। এয়া আমাৰ বোলে গান গাইছে দেই। কচৰা ওলোৱাই দিলা ন। হেল্ল' গাইজ, তো এয়া গা চা ধুই মেলি ল'লোঁ, আৰু অৱস্থা পাতি বেয়া হৈ গৈছে। অৱস্থা পাতি বেয়া হৈ গৈছে এখন গৰমত। চব দানিছে শুই উঠি গ'ল। এয়া ইমান দেৰিকে শুবলৈ আছিলে আৰু খেলি আছে। এয়া দানিছ, এপিনে চোৱা। दानिश, हाय हाय दानिश, हाय सा दानिश, लग जाएगा उसको लग जाएगा आज। रातिपुৱা नास्ता खाई किने भेल्टी खाई गलो मैं।
বহুত গৰম লাগিছে দেই। মায়ে ইয়াত বনাইছে গা নেমু ধুই চৰবত। আহিলোঁ, এতিয়া একদম গোটেই পানী ওলাই গৈছে গাৰ পৰা। এতিয়া নেমু চব চৰবত এনাৰ্জি ওলাই গৈছে বনাওঁ, গাৰ অলপ পৰা। খাওঁ। গৰমত যিমান নেমু চৰবত খাব সিমানে ভাল। চবে খাব লাগে ন দিনটোত। আপোনালোকক খাব ঘৰত বনাই নেমু চৰবত। পেটৰ কাৰণেও ভাল আৰু গাৰ কাৰণেও ভাল এইটো। গৰম পৰিছে আৰু দেই, মানিব লাগিব আৰু। মূৰত ধৰিছে আৰু অ। এতিয়া একদম কমজুৰি লাগিছে না। গুড়িয়াত যাব ওলাইছে আৰু এয়া বিয়নী ৰেডি হৈ গ'ল ঘৰত যাবলৈ কাৰণে। আৰু কেতিয়া আহিব বিয়নী? আকৌ আহিম আল্লাই আনালে কেতিয়াবা। অঁ, আহিব আকৌ অহা যোৱা কৰি থাকিব। অঁ, নানী ঘৰ গেলাই যাব। এইফালে আমাৰ গুড়িয়া ৰেডি হৈ গ'ল যাবলৈ কাৰণে। গাড়ী আহি আছে। আৰু এনেও ছোৱালী আহিলে কিমান ভাল লাগে। ছোৱালী আহিলে কিমান ভাল লাগে, যেতিয়া গুচি যায় তেতিয়া ইমান বেয়া লাগে। ঘৰটো একদম ভৰ্তি হৈ আছিলে, এতিয়া আকৌ সিহঁতি যাবগৈ, আকৌ ঘৰ খালী হৈ যাব। আকৌ বা কেতিয়া আহে। ছোৱালী বিয়া দিছোঁতো যাবতো লাগিবই হয়। এনেই সিহঁতি আহে আৰু এসপ্তাহ 5 দিন 6 দিনৰ কাৰণে আহে, থাকি ভাল লাগে। আকৌ গুচি যায়, আকৌ ঘৰ খালী হৈ যায়, বেয়া লাগে। দানিছ, অঁ দানিছ, দানিছ, অঁ দানিছ, ক'ত যোৱা হা? নামটো ল'ব ভাড়া। হেল্ল' গাইজ, গুড়িয়া গ'লগৈ। এতিয়া ইমানে বেয়া লাগিছে, খুবেই বেয়া লাগিছে। এতিয়া ঘৰ একদম খালী হৈ গ'ল। কি কৰোঁ, ছোৱালীজন যাবই লাগিব নহয় জানো। আহিছিলোঁ এসপ্তাহ কাৰণে, এসপ্তাহ আছিলে। এতিয়া ভিডিঅ'টো মই ইয়াতে এণ্ড কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ নতুন ৰেচিপি লৈ আহিম। খুদা হাফিজ।